তো আজি আমাৰ আছিলে ইছুপনিষদ মন্ত্ৰ 7 পেৰাগ্ৰাফ 3 এই পেৰাগ্ৰাফটোৰ এটা কুইক সামাৰি মই কৰি দিছোঁ সবেই মন দি শুনিব ইয়াত প্ৰথম কথাটো হৈছে কোৱা হৈছে শ্ৰীল প্ৰভুপাদে নিজৰ তাৎপৰ্যত খুব সুন্দৰভাৱে শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত কৈছে যে স্পিৰিচুৱেল এণ্টিটিজ আৰ মেণ্ট ফৰ স্পিৰিচুৱেল এনজয়মেণ্ট যে আমাৰ যিমানবিলাক আধ্যাত্মিক সত্তা আছে এইবিলাকে আধ্যাত্মিক আনন্দৰ বাবে প্ৰযোজ্য তেতিয়াহ'লে আনন্দটো তেতিয়াহ'লে বহুত ধৰণৰ আছে চাগে কাৰণ শ্ৰীল প্ৰভুপাদে ইয়াত স্পেচিফিকলি মেনশ্যন কৰিছে মেণ্ট ফৰ স্পিৰিচুৱেল এনজয়মেণ্ট মেণ্ট ফৰ হোৱাট spiritual enjoyment and কিহৰ কাৰণে meant নহয় material enjoyment ৰ কাৰণে we are not meant for material enjoyment now what is spiritual enjoyment and what is material enjoyment spiritual enjoyment to whole যিটো enjoyment never decay never die down and everlasting and full of bliss যিটো আনন্দ কেতিয়াও শেষ হৈ নাযায় যিটো আনন্দ সদায় আনন্দৰে ভৰা নৱজিতৰ ভাষাত কৃষ্ণ আনন্দৰে ভৰা আৰু যিটো আনন্দ চিৰন্তন থাকে তাৰ জন্ম নাই তাৰ মৃত্যু নাই তাৰ বাৰ্ধক্য নাই তাৰ কি নাই বাৰ্ধক্য নাই আৰু তাৰ কি নাই বিকৃতি নাই তাৰমানে যেনেকুৱা আনন্দ আছে এজ ইট ইজ থাকি যায় এইটো হৈছে স্পিৰিচুৱেল এনজয়মেণ্ট আৰু আমি সকলোৱে সেইটো বিচাৰি থাকোঁ আমাক সেইটোৱেই লাগে কোনোবা এনেকুৱা বিচাৰে নেকি মোৰ আজি আনন্দ হওক আৰু কালিৰ পৰা মই নিৰানন্দত থাকিম নহয় কিন্তু আমাৰ সেইটোৱেই হয় তাৰমানে আমাৰ কি আছে এটা গণ্ডগোল কৰবাত কিবা এটা আছে উই আৰ হেংকাৰিং আফটাৰ দ্য পাৰ্মানেণ্ট এভাৰলাষ্টিং ব্লিছ বাট বিকজ অফ চাম ৰিজন আৰ আদাৰ উই আৰ মিছিং ইট এতিয়া আমি চাব লাগিব এইটো কিহৰ কাৰণে আমি পোৱা নাই ইয়াতে বেদান্ত সূত্ৰ শ্ৰীল প্ৰভুপাদে ইয়াত লিখিছে বেদান্ত সূত্ৰ 1:12 সকলোৱে মোৰ লগত গাব আনন্দময়ী অভ্যাসাত বেদান্ত সূত্ৰত কৈছে যে ভগৱানৰ যিটো আনন্দ ভগৱান কেনেকুৱা ইজ কনচিষ্টিং অফ ব্লিছ অনলি ভগৱান কেৱল আনন্দৰে বনোৱা ভগৱানৰ তিনিটা বস্তু আছে সচ্চিদ আনন্দ বিগ্ৰহ মিন কৃষ্ণ ইজ এণ্ডাউড উইথ থ্ৰী কোৱালিটিজ বেছিক থ্ৰী কোৱালিটিজ হোৱাট আৰ দে এটা হৈছে সৎ চিত আনন্দ এইটো ভগৱানৰ পৰা ছেপাৰেট কৰিবই নোৱাৰি কোনো কাৰণতে সৎ মানে কি কোনোবাই জানে সৎ হোৱাট ইজ দ্য মিনিং অফ সৎ হয় নহয় সৎ এনিবডি ইলা সৎ পাহৰিলা সত্য চিত নলেজ ভেৰি গুড চিত নলেজ আৰু আনন্দ নিৰানন্দ নহয় সৎ মানে হ'ল সত্য সত্য মানে এবছলিউট ট্ৰুথ পৰম সত্য মানে তাত মিছা নহয় বুলি ক'ব নোৱাৰি এনেকুৱা নহয় যিটো মিছা নহয় সেইটো সত্য কিন্তু পৰম সত্য মানে কি সেইটো নিজৰ জাগাতেই সদায় থাকিব তাৰ হেৰফেৰ নাই সেইকাৰণে ভগৱানৰ এটা নাম হ'ল অচ্যুত ভগৱান চ্যুত নহয় হি নেভাৰ ফল ডাউন ফ্ৰম হিজ পজিশ্যন কৃষ্ণই কিবা এটা কথা কৈছে সেইটো কেতিয়াও উঠাই ল'ব লগা হোৱা নাই হোৱাই বিকজ হি হেজ ডেট পাৱাৰ কৃষ্ণ সদায় সত্যত থাকে পৰম সত্যত থাকে সেইকাৰণে কৃষ্ণই কিবা কথা ক'লে এনালাইচিছ কৰিব নালাগে এইটো ভগৱানে কৈছে শুড আই মেক এ ছেকেণ্ড এনালাইচিছ অন ইট এণ্ড টেক ইট একচেপ্ট ইট অৰ নট যুধিষ্ঠিৰ মহাৰাজ সত্যৰ যি একেবাৰে প্ৰতিনিধি আছিলে তেওঁক এবাৰ কৃষ্ণই কৈছে যুদ্ধ চলি আছে কুৰুক্ষেত্ৰৰ মাজত ক'লে যে তুমি গৈ দ্ৰোণাচাৰ্যক কোৱাগৈ দ্ৰোণাচাৰ্য না দ্ৰোণাচাৰ্য কোৱা দেউতাক অশ্বত্থামাৰ দেউতাক কোন আছিল দ্ৰোণাচাৰ্যক গৈ কোৱাগৈ যে অশ্বত্থামা হত অশ্বত্থামা মৃত্যু হ'ল যুধিষ্ঠিৰে কৈছে না অশ্বত্থামা জীয়াই আছে মই কিয় ক'ম এই কথাটো কৃষ্ণ কৈছে দেয়াৰ ইজ ৰিজন এইটো সত্য মই কৈছোঁ তোমাক সত্য বহুত চিন্তা হৈ গ'ল এইটো কেনেকৈ অশ্বত্থামা আছে তেতিয়া ক'লে ঠিক আছে তুমি যোৱা সঁচা কথাটো কৈ আহাচোন আচ্ছা তোমাৰ ইমান প্ৰব্লেম হৈছে নেকি বোলে অঁ তেওঁ কৈছে না অশ্বত্থামাৰ নামৰ হাতী এটা মৰিছে অশ্বত্থামা হত ইতি গজ নামৰ গজ নাম এইটো মই ক'ম মানে তেওঁ আচলতে এনেকৈ কৈ দিলেই ভাল আছিল যে অশ্বত্থামা হতক ক'ব কৈছে মই কৈ দিম আমি তেনেকুৱাই হ'ব লাগে কৃষ্ণৰ আৰু সেইটো অলপ চিন্তা কৰাৰ কাৰণে যুধিষ্ঠিৰ মহাৰাজে সদায় মাটিত ভৰি কেতিয়াও নাছিল 6 ইঞ্চি ওপৰতে খোজকাঢ়িছিলে আৰু যেতিয়া তেওঁ কৃষ্ণৰ ওপৰত এটা এনালাইচিছ ষ্টাৰ্ট কৰিলে ডট ডাউট চিম্পলি ভাবিলে যে এইটো কিয় কৈছে কৃষ্ণ বুলি লগে লগে থপকৈ মাটিটো ভৰিত মাটিত পৰি গৈছিল আৰু তাৰ ভূমিষ্ঠ হৈছিলে মানে আগতে ভূমিৰ ওপৰত খোজকাঢ়ে কোনে
যুধিষ্ঠিৰ মহাৰাজে অশ্বস্থামা হত কিয় ক'বলৈ এই কিয় কোৱাৰ লগে লগে পৰি গ'ল মাটি তাৰপিছত তেওঁ লাগি ধৰিলে তেতিয়াহে গম পালে পৃথিৱীয়ে কিমান টানি থাকে বস্তু আগতে উৰি ফুৰিছিলে এনিৱেজ গতিকে আমি ভগৱান আমাৰ সদায় আনন্দত থাকে এইটোত আমাৰ কোনো চিন্তা থাকিব নালাগে আৰু কৈছে অভ্যাসাত আনন্দময়ী অভ্যাসাত মানে এইটো বাৰে বাৰে অভ্যাসগতভাৱে অভ্যাস মানে হেবিট আমি ভাত খাওঁ এইটো অভ্যাস হয় নহয় ভাতটো এদিন খাওঁ নেকি সদায় খাওঁ আমি গা ধুওঁ এদিন ধুওঁ নেকি সদায় ধুওঁ আমি শুওঁ এদিন শুওঁ নেকি সদায় শুওঁ দিছ ইজ ন'ন এজ অভ্যাস সংস্কৃতত কি কয় এইটো অভ্যাস হেবিট ৰিপিটেডলি যিটো কাম কৰোঁ সেইটো অভ্যাস বুলি কয় সেইটো অভ্যাসত পৰিণত হয় আৰু ইয়াতে বেদান্ত সূত্ৰত কৈছে আনন্দময়ী অভ্যাসাত মানে ভগৱান যে আনন্দময়ী এইটো বাৰ বাৰ কোৱা হৈছে বেদত বাৰে বাৰে কোৱা হৈছে এতিয়া সেইকাৰণে ভগৱানৰ আমি চবেই এটা কথা কৈছোঁ কমনলি এইটো কাৰো মনত দ্বিধা নাই গতিকে আমি সকলো ভগৱানৰ অংশ উই আৰ পাৰ্ট এণ্ড পাৰ্চেল অফ লৰ্ড আৰু সেইটো আমি সদায় যেনেকৈ কথা ক'ম সদায় ৰেফাৰেঞ্চ থাকিব লাগে এইটো মই কোৱা কথা নহয় এইটো কোনে কৈছে ভগৱানে নিজে কৈছে ক'ত কৈছে ভগৱদ গীতা শ্লোকা নম্বৰ 5 চেপ্টাৰ নম্বৰ 15 শ্লোকা নম্বৰ 7 সবেই মোৰ লগত গাব মামেব অংশ জীৱ লোকে জীৱভূত সনাতন মামেব মোৰ মম এব মানে আৰু অংশ মানে পাৰ্ট জীৱ মানে জীৱবিলাক লোকে মানে পৃথিৱীত এই পৃথিৱীত যিমানবিলাক জীৱ আছে মানুহ নহয় মানুহ গৰু ছাগলী যত জীৱ জংগম কীট পতংগম অগ জগ নগ যিমান আছে এই সববিলাক তেৰিকায়া ভগৱানৰ পাৰ্ট এইটো ভগৱান নিজে কৈছে জীৱ আৰু সেইকাৰণে ভগৱানৰ যিমান গুণবিলাক আছে আমাৰ সেই গুণবোৰ থাকে যেনেকৈ সাগৰৰ পানীটো কেনেকুৱা সল্টি আৰু এক চামুচ আনি পেলাই খাই চালে কেনেকুৱা লাগিব সল্টি গোটেই বেছি পানী খালে কেনেকুৱা লাগিব কি সল্টি তাৰমানে তাৰ গুণবোৰ তাত থাকি যায় ভগৱানৰ ওচৰত কিন্তু ইয়াত এটা বেলেগ কথাও কোৱা হৈছে এই এক চামুচ পানী যেতিয়া সাগৰৰ পৰা ওলাই আহে তেতিয়া সি কি কৰে অলপ পাছত সি নোহোৱা হৈ যায় উৰি যাব ভাৱ হৈ যাব কিবা হৈ যাব না নোহোৱা হৈ যায় এবাৰ সাগৰে এটা প্ৰশ্ন কৰিছিলে নদীক কি প্ৰশ্ন কৰিছিলে চবেই জানে এইটো সাগৰে নদীক কৈছিলে মই কিয় why I am salty and you rivers so sweet the ৰিভাৰবিলাক আহি ক'ত পৰে ফাইনেলি টাৰ্মিনেট কৰে সাগৰত সাগৰে এবাৰ কাক কৈছিলে এইটো এজন মহাৰাজে এবাৰ এটা ক্লাছত কৈছিলে মোৰ এতিয়া মনত পৰিল কৈছে আই এম so salty but you are so sweet why এতিয়া ৰিভাৰে কৈছিলে যে মই এক জেগাত নাথাকোঁ আৰু মই পানীটো চবকে বিলাই আছোঁ আৰু তুমি এক জেগাত আছা আৰু কাকো বিলাই দিয়া নাই সেইকাৰণে তোমাৰ এই অৱস্থা মানে ভগৱানে সকলোকে বিলাই আছে ভগৱান so sweet আৰু আমি থকা বস্তু কাকো নিদিওঁ যদি কোনোবা দিয়া আৰম্ভ কৰে তেতিয়া দেখিব প্লেজাৰ ষ্টাৰ্ট আনন্দ কাৰণ সেইটো ভগৱানৰ স্বভাৱ ভগৱানে সকলোকে দিয়েহে ভগৱানকে কাৰোবাৰ পৰা কিবা নিছে নেকি দৰকাৰ পৰা নাই ভগৱানৰ তাৰমানে ভগৱান ইজ চ' ৰিচ চ' হেল্ডি চ' হেণ্ডচাম ভগৱানতো একো কমি নাই ন সেইকাৰণে ভগৱানে কাৰোৰ পৰা একো বস্তু নিয়া নাই আমাৰতো চব কম সেইকাৰণে চবৰ পৰা আনো আজি ইয়াত আহিছোঁ অলপ পাছত খাই যাম কিবা লৈ যামতো দিয়াটো আমাৰ অভ্যাসেই নাই সেইকাৰণে ভগৱানৰ এই গুণটোৰ কাৰণে ভগৱান সদায় আনন্দত থাকিব পাৰে পৰম সত্য সদায় আনন্দত থাকে আৰু ভগৱানৰ আমি এটা পাৰ্ট এই বস্তুটো আমি বুজোতে আমাৰ গীতা পঢ়িব লাগিব গীতাখনৰ এটা নাম হৈছে বুক অফ চেল্ফ ৰিয়েলাইজেশ্যন কি আত্ম উপলব্ধিৰ এখন গ্ৰন্থ গীতা পঢ়িলে এবাৰ পঢ়িলে দুবাৰ পঢ়িলে তিনিবাৰ পঢ়িলে চাৰিবাৰ পঢ়িলে প্ৰত্যেকবাৰতে কি হয় মানুহজন ৰিয়েলাইজ হৈ গৈ থাকে your stage of realizations elevated যদি ভালকে একবাৰ পঢ়ি লয় প্ৰথম এটা তেওঁৰ উপলব্ধি হয় এইটো কি উপলব্ধি বুলি কয় কোনোবাই জানে নেকি এইটো ফাৰ্ষ্ট যিটো উপলব্ধি ব্ৰাহ্মণ উপলব্ধি somebody is there above me এই বস্তুটো আহি যায় আৰু কোনোবাজন আছে মোৰ ওপৰত আমাৰতো জড় জগতৰ মানুহেতো কয় ময়েই চবচে ওপৰত কয় নাই মই চলাই আছোঁ মই শব্দটো মানে অনবৰত থাকে মুখত মি অহম আৰু সেইটো খুব বেছিকৈ যেতিয়া এনেকুৱা ক্লাছত আহি থাকে তেতিয়া অলপ মনে মনে ভাবিবৰ মন যায় ওপৰত কোনোবা এজন আছে সি কোনোবা আছে আৰু আছে মোৰ ওপৰত এইটো হৈছে ব্ৰহ্মণ মানে ওপৰত মোৰ ওপৰত কোনোবা আছে এইটো ফাৰ্ষ্ট ৰিয়েলাইজেশ্যন ছেকেণ্ড ৰিয়েলাইজেশ্যনটো কি কোনোবাজন আছে মোতকৈ ওপৰত আছে তলত কিন্তু নাভাবে এইটো ভাল ৰিয়েলাইজেশ্যন ফাৰ্ষ্ট ৰিয়েলাইজেশ্যন তাতকৈ যেতিয়া আৰু বেছিকৈ পঢ়িব পঢ়োতে পৰমাত্মা বস্তুটো বুজি পায় পৰমাত্মা উপলব্ধি বুলি কয় কি বুলি কয়
পৰমাত্মা মানে কি কৃষ্ণ মানে কোনোবা এজন আছে ওপৰতো আছে আৰু মোৰ লগতো আছে ৰিয়েলাইজেশ্যনটো বাঢ়িলে আগতে কি হয় ওপৰত আছে কিন্তু মই ঘৰত ভিতৰত মনে মনে কেতিয়াবা বেয়া কাম কৰোঁ ওপৰতে আছে নেদেখে ন আৰু যেতিয়া গম পাই যে মোৰ হৃদয়ত আছে তেতিয়া তেওঁ আৰু চেকি হৈ যায় যে নাই মই দেখিব নহয় হৃদয়ত আছে ভিতৰত আছে হৃদয়ত শুই আছে অন্তৰ্যামী বুলি কয় অন্তৰলৈকে গমন কৰিব পাৰে অন্তৰ্যামী অন্তৰলৈ গমন কৰে জাম যাব পাৰে সেইকাৰণে অন্তৰ্যামী ভগৱান আৰু তাতকৈও যদি বেছি পঢ়োঁতে এবাৰ কি হৈ যায় ভগৱান আছে আৰু হৃদয়টো আছে ওপৰতো আছে মোৰ কাষতে সাকাৰ অৱস্থাত বডিলি মোৰ লগতে এজন কি হৈ আছে সুহৃদ হৈ আছে সুহৃদ মানে কি ৱেল উইচাৰ হৈ আছে এইটো হৈছে হাইয়েষ্ট উপলব্ধি আৰু তেতিয়া আৰু মোৰ কোনো দুখ নাথাকে ইয়াৰ লাষ্ট শাৰীটো আছে এই পেৰাগ্ৰাফটোত যে মোহ ইলিউজন আৰু এটা শব্দ আছে কি ইলিউজন মোহা এণ্ড হোৱাট এলছ ইজ দেয়াৰ এইটো কোনোবা শব্দটো লাষ্টত শব্দ দুটাত আছিলে ইয়াতে মোহা আৰু লেমেণ্টেশ্যন শোক আৰু মোহটো তাৰ নাথাকে কিয় মোৰ লগত ভগৱান আছে এতিয়া তাত আছে ইয়াত আছে এতিয়া লগত কেনেকে আছে এজ এ মাই ৱেল উইচাৰ মানে সুখে দুখে ভুলে না আকৌ সুখতো থাকিব দুখতো থাকিব দুদিন থিক এণ্ড থিং ইংৰাজীত যিটো কয় এইটো থাকিব সেইকাৰণে এই কথাটো যে আমাৰ 3টা ষ্টেজ অফ ৰিয়েলাইজেশ্যন আছে এইটো শ্ৰীমদ ভাগৱতম 1st canto 2nd chapter 11 শ্লোকা চবে মোৰ লগত গাব বদন্তি তৎ তত্ত্ববিদ বদন্তি মানে কি বদন্তি মানে কোৱা কৈছে তৎ কি বুলি কৈছে তত্ত্ববিদ মানে যিবিলাক তত্ত্ববিদ যেনেকে পদাৰ্থবিদ ৰাসায়নবিদ থাকে নহয় এইজন হৈছে তত্ত্ববিদ তত্ত্ব মানে যি দৰ্শনটো ক'ব পাৰে সেইসকলে বদন্তি কৈছে কি বুলি ত্বয়ম ইত জ্ঞানম অদ্বয়ম কি বুলি কৈছে ত্বয়ম মানে এবছলিউট ট্ৰুথ ইয়াত সেইটো হৈছে নলেজ জ্ঞানম অদ্বয়ম নট ডুৱেল মানে এনেকুৱা নহয় এবছলিউট ট্ৰুথ আছে আৰু কিবা সত্য আছে নেকি নাই অদ্বয়ম আৰু দ্বিতীয় কোনো নাই এই জ্ঞানটো এবছলিউট ট্ৰুথ ইজ দ্য সুপ্ৰিম ট্ৰুথ ফাইনেল ট্ৰুথ বিকজ দেয়াৰ ইজ ন ডুৱেলিটি আৰু ছেকেণ্ড কোনো তেনেকুৱা কিন্তু নাই আৰু তাৰ পাছৰ লাইনটো আটাইতকৈ ইম্পৰ্টেণ্ট কৈছে ব্ৰহ্ম ইতি পৰমাত্মা ইতি ভগৱান ইতি শব্দতি ভাগৱতমত কৈছে সেই যিটো পৰম সত্য স্বয়ং যিটো পৰম সত্য এবছলিউট ট্ৰুথ সেইটোক তুমি ভগৱান ব্ৰহ্ম বুলি ভাবিবা ইউ শুড নো এজ ব্ৰহ্মা পৰমাত্মা বুলি ভাবিবা আৰু তেওঁক ভগৱান বুলি ভাবিবা আৰু মই অলপ আগতে ক'লো এটাতকৈ এটা বেছি আৰু সেইকাৰণে যেতিয়া আনন্দ আৰম্ভ হয় যেতিয়া ব্ৰহ্ম বস্তুটো বুজি পোৱা হয় কোনোবা এজন আছে ওপৰত তাৰ মুখত কি আহে হাঁহি এটা আহে জাষ্ট হাঁহিব গোয়িং টু স্মাইল পৰমাত্মা ভিতৰত মোৰ আছে হাঁহিটো অকণমান ডাঙৰ হয় আৰু যেতিয়া মোৰ কাষতে আছে সদায় থাকিব কেতিয়াও মোৰ লগ এৰি নাযায় আৰু সুহৃদ মানে কি ৱেল উইচাৰ হৈ আছে মোক সদায় মোৰ ভালটোৱে চিন্তা কৰিব তেতিয়া কি হয় তেওঁ পৰম আনন্দত থাকে আৰু মাতাজীয়ে যিটো কৈছিলে তেতিয়া আমি আনন্দ প্ৰকাশ কেনেকে কৰোঁ তোমাক মই ভাল পাওঁ ভগৱান নকয় যেনেকে তেওঁ কৈছিলে অলপ আগতে মোৰ মাতাজীৰ হেৰিটো ভাল লাগিছে মই যে কৈছোঁ কিয় ভাল লাগিছে বহুত বিপদত পৰি গ'ল কিয় বা কি ক'ম ভালকে লিখি আনিছে বুলি কৈছে এইটো নহয় যেতিয়া ভগৱান মোৰ লগত এজন কি হৈ থাকিব সুহৃদ হৈ থাকিব তেতিয়া মই তেওঁক কি কৰিব আৰম্ভ কৰিম সেৱা কৰিব আৰম্ভ কৰিম মই তোমাক কি লাগে কোৱা মই হাউ কেন আই হেল্প ইউ ভগৱান মই কি কৰিম কোৱা আৰু সেইটো কেনেকে কৰে আনন্দৰে কৰে প্ৰেমেৰে কৰে উইথ লাভ ডিভোশ্যন উইথ লাভ এইটোকে কয় লাভেবল ডিভোশ্যনেল ছাৰ্ভিচ বহুতে কয় ভগৱান কি আমাৰ হেৰি নেকি মানে বছ নেকি মই ভগৱানৰ চব কাম কৰিব লাগিব আৰে ভগৱানটো বছ নহয় মই আগতে কৈছোঁ ভগৱানক কেতিয়াও কোৱা নাই মই বছ বুলি ভগৱানক কৈছে মই সুহৃদ ভুক্তাৰাম যজ্ঞতপস্যাম সৰ্বলোকাম মহেশ্বৰম সুহৃদম সৰ্বভূতানাম জ্ঞাতাম মাং শান্তিম মৃশ্যতি যিজনে মোক সুহৃদ বুলি ভাবিছে তেওঁৰে মুখত আনন্দ থাকে তেওঁৱে সদায় শান্তিত থাকে গতিকে এইটোৱে আছিলে আজি গোটেই মানে আমাৰ ক্লাছটোৰ সাৰাংশ এটা হৰে কৃষ্ণ